সকলো অসমবাসীৰ লৈ স্বাধীনতা দিৱসৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি ভাৰতবাসী হিচাপে নিজকে গৌৰৱ কৰিছোঁ। আজি এই স্বাধীনতা দিৱসৰ উপলক্ষে আমি চিটুক মহামাৰী ফ্ৰেণ্ডশ্বিপ এছ'চিয়েশ্যনৰ জৰিয়তে আমি প্ৰত্যেক বছৰে আন্তঃগাঁও ফুটবল প্ৰতিযোগিতা উদযাপন কৰি আহিছোঁ। এইবুলিও 2026 চনত একেধৰণে আমি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আৰু আমি এই সন্ধিখনত ৰাভা আছাম সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য সন্মানীয় শ্ৰীযুত টংকেশ্বৰ ৰাভা ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰাভা আছাম সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য সন্মানীয় দিবানিথা মাৰক বাইদেউলৈও আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ 2026 চনৰ যিটো আমাৰ প্ৰাইজ মানি বা আন্তঃগাঁও ফুটবল প্ৰতিযোগিতা আছিলে, ইয়াৰ সম্পূৰ্ণ ৰাভা আছাম সাহিত্য পৰিষদৰ আৰ্থিক সাহায্যত আমি এইখন অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আমি যোৱা 2020 চনৰ পৰাই একেধৰণে আমি 7খন তাতকৈ অধিক আমি আমাৰ গাঁও একলগ আন্তঃগাঁও ফুটবল প্ৰতিযোগিতা কৰাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু ৰাভা আছাম সাহিত্য পৰিষদৰ আৰ্থিক সাহায্যৰ জৰিয়তে আহি থকা দিনতো আমি একেধৰণে অনুষ্ঠানখন উদযাপন কৰি যাম। তাৰ সমান্তৰালভাৱে এইখন অঞ্চলত 8খন বা 9খন গাঁৱৰ যিসকল উঠি অহা যুৱকসকল যাতে সকলো ধৰণৰ সা সুবিধা পায় বা যুৱকসকলে সকলোৰে যাতে প্ৰতিভা প্ৰকাশ কৰাৰ কাৰণে এইখন প্ৰতিযোগিতাৰ জৰিয়তে সুযোগ পায়, তাকে কামনা কৰি মোৰ আজি এইখন অনুষ্ঠানৰ উদযাপন সমিতিৰ সভাপতি আৰু সমূহ উদ্যোক্তা হিচাপে সকলোকে ধন্যবাদ জ্ঞাপন কৰি পুনৰ মই অসমবাসী তথা ভাৰতবাসীৰ স্বাধীনতা দিৱসৰ ওলগ জনাইছোঁ। খুব ততাতৈয়াকৈ আমি দুদিনীয়াভাৱে অনুষ্ঠিত কৰিছোঁ। আৰু এই খেলখনত আমি ৰেফাৰীসকলৰ সহায়ত তথা উদ্যোক্তাসকলৰ সহায়ত একেলগে আমি 8টা টিমৰ জৰিয়তে এইখন খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আৰু আজি যিখন চূড়ান্ত খেল ডামাছ বনাম আপাৰ চিমাচা আছিলে, ডামাছে 1 গ'ল আৰু আপাৰ চিমাছে 0 গ'লত মানে প্ৰতিযোগিতাখন সফল হোৱা বুলি আমি জানিব পাৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।